দুখ লগা কথা মোৰ ঘৰৰ ওচৰতে আৰু এনেকুৱা ঘটনা হ'বলৈ হ'ব নাছিল আৰু সাধাৰণতে এনেকুৱা ঘটনাবিলাক বহুত ডেঞ্জাৰাছ হয় যিবিলাক মানুহে যিটো চিটুৱেশ্যনত কামখিনি কৰি থৈ গৈছে দেখিবলৈ বহুত ভয়ানক হৈছে গতিকে এই ঘটনাবিলাকৰ পৰা আমাৰ সমাজে শিকাটো উচিত যে কেনেকৈ সজাগ হৈ থাকিব লাগে আৰু তাৰপিছত এতিয়া মই এটা কথা অনুৰোধ কৰোঁ পুলিচ প্ৰশাসনক যাতে এই ঘটনাটোৰ আঁৰত থকা মানুহখিনি অতি শীঘ্ৰে কৰায়ত্ব কৰে আৰু বিহিত ব্যৱস্থা কৰে সিহঁতক উচিত শাস্তি দিব লাগে নহ'লে এনেকুৱা মানুহ আজি এওঁৰ ঘৰত কালি মোৰ ঘৰত কালি আন কোনোবাৰ ঘৰত সোমাব নিশ্চয় গতিকে এইখিনি মানুহক যদি শাস্তি দিয়া নহয় এনেকুৱা ঘটনা আৰু পুনৰাবৃত্তি হ'ব গতিকে তাৰে লৈ মই আহ্বান জনাইছোঁ প্ৰশাসনক আৰু আমাৰ ৰাইজকো কৈছোঁ যে সজাগ হৈ থাকক ঘৰত নহ'লে এনেকুৱা চিটুৱেশ্যন কাৰ ঘৰত কেতিয়া হ'ব পাৰে একো মানে যিটো প্ৰচেছত কামখিনি কৈছে হাত ভৰি বান্ধি ৰাতি এটা মানুহ অকালিতো কৰা নিশ্চয় 2-3জন মানুহ আছে হাত ভৰি বান্ধি লৈ কাপোৰেৰে আৰু মই দেখাততো দেখিছোঁ যে ঘৰৰ কাপোৰেই ইউজ কৰিছে গতিকে সেনেকৈতো আৰু আমাৰ ছয়গাঁৱত তেনেকুৱা ঘটনা ঘটা নাছিল আগতে আৰু আজি যিটো ঘটনা ঘটিছে তো এইটো ঘটনা যাতে পুনৰাবৃত্তি নহয় আৰু ইমান নৃশংসভাৱে যাতে যিটো হত্যা হৈছে এনেকুৱা ঘটনা হ'লে আৰু নিশ্চয় আৰু সহ্য কৰি থকা নহ'ব এই চিটুৱেশ্যনটোত পুলিচে অতি সোনকালে একশ্যন ল'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।